নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। স্মাৰ্ট পৰ্টেলৰ যি স্পৰ্ট এডমিশ্যন আছিলে সেই স্পৰ্ট এডমিশ্যনৰ ডেট এক্সটেণ্ডেড কৰা হৈছে 2 জুলাইলৈকে এক্সটেণ্ডেড কৰা হৈছে। ইয়াত কিছুমান কথা উল্লেখ কৰিছে আপোনালোকক মই পঢ়ি দিছোঁ। ইয়াত কৈছে যে আসাম হায়াৰ ছেকেণ্ডেৰী স্পৰ্ট এডমিশ্যনৰ পৰ্টেল আছিলে সেয়া আপোনালোকৰ 2 জুলাই ৰাতি 12 বজালৈকে খোলা থাকিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও স্পৰ্ট এডমিশ্যন ল'ব পাৰে তেওঁলোকে প্ৰথমে অনলাইন কৰিব, কলেজখন বাছনি কৰাৰ পিছত আপোনালোকে স্পৰ্ট এডমিশ্যন ল'ব পাৰিব। দি ফাইনেল স্পৰ্ট এডমিশ্যন ফৰ নন CUT উইল বি অ'পেন এগেইন ফ্ৰম 29 to 31 জুলাই। অৰ্থাৎ আপোনালোকৰ নন CUT যিসকলৰ স্পৰ্ট এডমিশ্যন এতিয়াও বাকী থাকি গ'ল সেইসকলৰ বাবে 29 জুলাইৰ পৰা 31 জুলাইৰ ভিতৰত আকৌ আপোনালোকৰ স্পৰ্ট এডমিশ্যন মুকলি কৰা হ'ব। আপোনালোকৰ CUT লগত আগতে উল্লেখ কৰিছিলে যে ফৰ্মখনত আপোনালোকৰ CUT লগতে আপোনালোকৰ নন CUTও আকৌ স্পৰ্ট এডমিশ্যন অ'পেন কৰা হ'ব 29 জুলাইৰ পৰা 31 জুলাইৰ ভিতৰত। যিসকল কেণ্ডিডেটে এতিয়াও স্পৰ্ট এডমিশ্যন ল'ব নোৱাৰিলে তেওঁলোকৰ বাবে অহা 29 পৰা 31 তাৰিখৰ ভিতৰত এডমিশ্যন ল'ব পাৰিব। তাৰপিছত উল্লেখ কৰিছে হাওড়া কলেজ ইউনিভাৰ্চিটি মে ডিচাইড ৱেডাৰ অৰ নট কণ্ডাক্ট স্পৰ্ট এডমিশ্যন অন দ্য 2 জুলাই। অৰ্থাৎ এইটো কথা উল্লেখ কৰিছে কলেজ আৰু ইউনিভাৰ্চিটিয়ে ডিচাইড কৰিব পাৰিব যে 2 জুলাই তেওঁলোকে স্পৰ্ট এডমিশ্যন পাতে নে নাপাতে। নহ'লে আপোনালোকৰ যি স্পৰ্ট এডমিশ্যন আছে সেয়া 29 আৰু 31 জুলাইৰ ভিতৰত পাতিব নন CUTৰ কাৰণে আৰু লগতে CUTও অনুষ্ঠিত হ'ব। এইটো আপোনালোকৰ কলেজে ডিচাইড কৰিব। Therefore, if any seats are still vacant in the institution in any of the program discipline beyond 1 July 2024, admission may be granted by the respective college university either 2 July 2024 during the final sport admission round 29 to 30 জুলাই। অৰ্থাৎ আপোনালোকৰ যদি এতিয়াও চিট খালী আছে কলেজবিলাকত তেতিয়াহ'লে আপোনালোকৰ স্পৰ্ট এডমিশ্যন 29 জুলাই বা 31 জুলাইৰ ভিতৰত হ'ব, নহ'লে আজিৰ দিনটোৰ ভিতৰত আপোনালোকৰ স্পৰ্ট এডমিশ্যনখিনি কমপ্লিট কৰিব। আপোনালোকে ভেকেঞ্চি লিষ্টখন চাবৰ কাৰণে আপোনালোকৰ যি লগইন আছে লগইনত গৈ পেলাই ভেকেঞ্চি লিষ্ট আগতে মই দেখুৱাইছিলোঁ কেনেকৈ ভেকেঞ্চি লিষ্ট চাব। তাত গৈ আপোনালোকে ভেকেঞ্চি লিষ্টখন চাই ল'ব। তাত এটা টাইম মেনশ্যন কৰা থাকে আপোনালোকে চাব ভেকেঞ্চি লিষ্টখন কেতিয়া আপডেট কৰা হৈছে। চাই পেলাই আপোনালোকে কোনখন কলেজৰ চিট খালী আছে সেই কলেজখনৰ কাৰণে আপোনালোকে স্পৰ্ট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিহেতু আপোনালোকক 29 আৰু 31 তাৰিখে আকৌ পাতিব বুলি কৈছে আপোনালোকৰ জুলাই, গতিকে আপোনালোকে এতিয়া আপোনালোকে ফৰ্মখন পোৱাই থওক। যিখন কলেজত ল'ম বুলি ভাবিছে তেতিয়া আপোনালোকে 29 বা 31 জুলাই তাৰিখে স্পৰ্ট এডমিশ্যন সেই কলেজখনত ল'বগৈ পাৰিব।